নমস্কাৰ সকলোকে। আজি সৰস্বতী পূজাৰ সকলোকে ওলগ জনালোঁ আৰু ভগৱানৰ ওচৰত আপোনালোকক প্ৰাৰ্থনা কৰোঁ যে আপোনালোকৰ পঢ়া শুনা বা ফিজিকেল যি কৰি আছে তাৰ ভাল হওক, দেহ মন কুশলে থাকক। তো আজি মই আপোনালোকক মোৰ যিকেইটা ভিডিঅ' দিছিলোঁ, ভিডিঅ'কেইটাত বহুতে কমেণ্ট কৰি আছে। কমেণ্টত আপোনালোকে বিভিন্ন ধৰণৰ কথা কমেণ্ট কৰি সুধি আছে। সেইখিনি মই আজি আপোনালোকক কমেণ্টখিনি পঢ়ি পিনি কৈ যাম। এক্সট্ৰাকৈ কিছুমান কথা যি ক'ব পাৰোঁ তাকে সেইখিনিৰ ওপৰতো মই কৈ যাম। তো এজনে কমেণ্ট কৰিছে যে ছাৰ ফাইনেল কাট অফ কিমান গৈছিল লাষ্ট ইয়াৰ, প্লিজ ৰিপ্লাই দিব। ফাইনেল কাট অফটো আমাৰ কি হৈছে অফিচিয়েলি আমি গম পোৱা নাছিলোঁ। আমাৰ কাট অফটো আমি অনুমান কৰি লৈছিলোঁ। অনুমান কি হ'ল, আমি লগৰকেইজনক সুধিছিলোঁ যে কাৰ কিমান নম্বৰ পৰা ৰিটেনৰ কাৰণে মাতিছিলে। প্ৰথমটো ফিজিকেল হৈছিলে। ফিজিকেলত কি হয়, মই 31ৰ পৰা মাতিছে, 31 পইণ্ট ছামথিঙৰ পৰা মাতিছে আমাক। মই গম পাইছিলোঁ, কেলৈ কিছুমানে 31 পাইছিলে, 31 পোৱাজনেও ৰিটেন দিব নাপাইছিলে ফাৰ্ষ্ট গ্ৰেড 1ত। সেইকাৰণে কি হ'ল, মোৰ বেছি নাছিলে, মোৰ 31.39 আছিলে, 31.39 মোৰ আছিলে। ত' 31 পইণ্ট অলপ 1-2 কিবা থকাবোৰ অহা নাই। সেইকাৰণে কাট অফটো, ফিজিকেল কাট অফটো সেনেকুৱা বুলি ক'ব পাৰি। আৰু ৰিটেনৰ কাট অফটো আপোনালোকে আমি অফিচিয়েলি গম পোৱা নাছিলোঁ, তথাপিও 50+ ধৰি ল'ব পাৰে। আপুনি কি কি পঢ়িছিলে জনাবচোন। পঢ়াটোখিনি সেইখিনিয়ে। মই কি হ'ল, প্ৰথমতে মই SSC GD কাৰণে ট্ৰাই কৰি আছিলোঁ। SSC GD, তাৰপৰা লগতে পুলিচ SI সেইখিনিও পঢ়ি আছিলোঁ। তো SSC GD কাৰণে পঢ়া মেথছ, ৰিজনিং বা ইংলিছখিনি সেইখিনি বহুত হেল্প হৈছিলে, ৰিজনিং আৰু মেথছৰ ক্ষেত্ৰত। বাকী চিলেবাছত কি কি পঢ়া বুলি ক'লে আপোনালোকে ইণ্ডিয়ান GK, পলিটি হওক, ইকনমিক্স বা হিষ্ট্ৰী, সেইকেইটা মেইন, সেইকেইটা চাবই লাগিব। বাকী আছাম হিষ্ট্ৰী আৰু আছাম GK, কাৰেণ্ট এফেয়াৰ্ছখিনি চাব লাগিব। সেইখিনিৰ ওপৰত আছাম ইয়াৰ বুক সেইখন চাব পাৰে। বাকী আৰু নৰ্মেল যিখন লুচেণ্টৰ GK ওলায়, লুচেণ্ট GKখনত কি হয়, ইণ্ডিয়ান GK, তাৰপৰা ইকনমিক্স হওক, পলিটি হওক, সেই গোটেইখিনি আপোনালোকে তাত পাই যাব। সেইখিনি পঢ়িলেই হ'ল। আপোনাৰ নাম কি? মোৰ নামটো বাৰু পিছত ক'ম অলপ। আগৰবাৰ ফাৰ্ষ্ট গ্ৰেড 1ৰ ফিজিকেল কাট অফ কিমান গৈছিল ইউআৰত? ফাৰ্ষ্টৰ এইটো কাট অফটোৰ কথা ক'লোৱেই মই অলৰেডি। হোম ডিষ্ট্ৰিক্ট পোষ্টিং কিমান চান্স থাকে? পচিবিলিটি আছেনে হোম ডিষ্ট্ৰিক্ট পোষ্টিং? হোম ডিষ্ট্ৰিক্টত কি হৈছে, আপোনালোকক প্ৰথমতে হোম ডিষ্ট্ৰিক্ট নাপাব, কাৰণ এই পোষ্টটো অলপ ওপৰ ৰেংকৰ হয়তো, অফিচাৰ ৰেংকৰ হয়। সেইকাৰণে হোম ডিষ্ট্ৰিক্টত প্ৰথমতে পোষ্টিং হোম ডিষ্ট্ৰিক্টত নিদিয়ে। পিছত আহিব পাৰে, শুনিছোঁ পিছত আহিব পাৰে বুলি। হোৱাট এবাউট পোষ্টিং পলিচি? পোষ্টিং পলিচিটো সেয়া আপোনালোকৰ ৱাইল্ড লাইফ বা টেৰিটৰিয়েল, ছ'চিয়েল ফৰেষ্ট্ৰি সেনেকুৱা উইংবোৰত আপোনালোকৰ পোষ্টিং দিব। ছুটিৰ কথা একদম ডিটেইলছত জনাই দিব। অ'কে, ছুটীটো কি হয়, EL নৰ্মেল যিটো থাকে সেইটো, বা আপোনালোকে এইটো আহি ল'লে গম পাবই। ছাৰ আপোনাৰ ইনষ্টাগ্ৰাম লিংক আছে নেকি? ইনষ্টাগ্ৰামৰ লিংকটোৰ কথা মই পাহৰি আছিলোঁ। ইনষ্টাগ্ৰাম আছে মোৰ। ইনষ্টাগ্ৰাম চেনেলৰ লিংকটো দি দিব লাগিব। মই এইটো ভিডিঅ'তে দি দিম তলত ইনষ্টাগ্ৰামৰ লিংকটো, আপোনালোকে ফ'ল' কৰি ল'ব। তাত কিবা থাকিলে মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তাত মেছেজত মই ৰিপ্লাই দি দিম যেতিয়া হ'লেও। আপোনাৰ নামটো নৱজ্যোতি লাহন নেকি? এইজনে নামটো গম পালেই, চিনাকি হ'ব চাগে। ছাৰ এবাৰ কাট অফ কিমান যাব গ্ৰেড 1ৰ? তো কাট অফটো কি হয়, ক'ব নোৱাৰি যে কাট অফটো ইমান যাব বুলি। আপোনালোকৰ যেতিয়া ফিজিকেল পাতিব, ফিজিকেলৰ কণ্ডিশ্যনটো চাই পিনিহে কাট অফটোৰ ওপৰত অলপ আইডিয়া কৰিব পাৰি। তো ফিজিকেলটো পাতি ল'ব লাগিব, তেতিয়া কাট অফৰ কথা ক'বলৈ হ'লে ভাল। এনেই ধৰি লওক, আমাৰ যোৱাবাৰত কি হৈছিলে, আপোনালোকৰ ইনফৰ্মেশ্যনৰ কাৰণে কওঁ। যোৱাবাৰ আমাৰ বাৰিষা বতৰত আমাৰ ফিজিকেলটো পাতিছিলে। তো বাৰিষা বতৰত ফিজিকেলটো পতাৰ কাৰণে বহুত বৰষুণ, বোকা হৈ গ'ল, ল'ৰা বহুতে দৌৰিব নোৱাৰিলে। দৌৰিব নোৱাৰাৰ কাৰণে কি হ'ল, ফিজিকেলটো কাট অফটো সেনেকুৱা ধৰণৰ হ'ল 31। যদি এতিয়া ভাল ছিজনত যদি পাতে, চবতে যদি ধুনীয়া বতৰত যদি পাতি দিয়ে, তেতিয়াহ'লে কাট অফটো অলপ বেছিকৈ যোৱাৰ চান্স থাকে। তথাপিও গ্ৰেড 1ৰ ইমান কাট অফ নাযায়, কাৰণ চবতো গ্ৰেজুৱেশ্যন ল'ৰা থাকে, অলপ ডাঙৰ ল'ৰাখিনিয়ে থাকে। সেইকাৰণে ইমান বেছি যাব নালাগে। বাকী কি হয়, যেতিয়া হয় তেতিয়া কাট অফটো ফিজিকেল হ'লে কাট অফৰ ওপৰত কথা পাতিম।
তাৰপৰা ডিয়াৰ ছাৰ আই এম ডুইং জব ইন আৰ্মি ইটছ বিন 15 years নেক্সট ইয়াৰ আই এম গোয়িং ৰিটায়াৰমেণ্ট কেন আই গেট এক্স ছাৰ্ভিচমেন কেটেগৰী টু জইন গেট 1 পোষ্ট প্লিজ ৰিপ্লাই যদি সেনেকুৱা বয়সটো ওপৰত নিৰ্ভৰ কৰিব কাৰণ কেলৈ গেট 1 মানে 40 বছৰলৈকে থাকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰে যদি তেখেতৰ আপোনাৰ যদি 40 বছৰ ভিতৰত যদি বয়সটো যদি সোমাই আছে তেনেহ'লে আপোনালোকে নিশ্চয় পাৰিব ফিজিকেল কেতিয়া হ'ব 26-27 ফিজিকেলটো কেতিয়া হ'ব এতিয়া ক'ব পৰা নাই এতিয়াতো অনলাইন হৈ আছে তো ফিজিকেল এনেই জুন জুলাই বা তাৰ আগতো হৈ যাব পাৰে এনেকুৱা টাইমতো হ'ব পাৰে ফিজিকেল কিমান পাব লাগে এতিয়া কেণ্ডিডেটৰ ওপৰত নিৰ্ভৰ কৰিব কেণ্ডিডেটে কেনেকৈ পাৰফৰ্মেঞ্চ দেখুৱায় কেনেকৈ দৌৰে যদি বেছি হাই পাৰফৰ্মেঞ্চ দেখুৱায় তেতিয়া কাট অফটো অলপ বেছি যাব বা অলপ মানে মেক্সিমাম টাৰ্গেট কৰিব আপোনালোকে কাৰণ যোৱাবাৰ যিহেতু 31 গৈছে 31 গৈছে যেতিয়া আপোনালোকে অলপ মানে মেক্সিমাম সেনেকুৱা 30+ যাতে থাকেই আপোনালোকক 30+ থাকিবই লাগিব 32 যদি আনিব পাৰে তেতিয়াতো ভালেই কথা সেনেকুৱা টাৰ্গেটে লৈ থাকিব মানে জাবটো এক্সিলেণ্ট মাৰিব জাবত মেইন তো PSTত কাট অফ কিমান গৈছিল দাদা গেট 1 এইটোতো ক'লোৱেই 31 ফৰেষ্ট গাৰ্ডৰ কাট অফটো অলপ কম গৈছিলে মানে কি ফৰেষ্ট গাৰ্ডৰ AFPFৰ অলপ কাট অফটো কম গৈছিলে আমি মাউণ্টে আমি মানে গম পাইছিলোঁ আমি ভাবিছিলোঁ কি মানে ফৰেষ্ট গাৰ্ড আৰু AFPFৰ কাট অফটো অলপ বেছিকৈ যাব বুলি ভাবিছিলোঁ কিন্তু কাট অফটো তেওঁলোকৰ অকণমান কমহে গ'ল আমাৰহে অলপ বেছি গ'ল তো ছাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কাট অফ কিমান গৈছিলে লাষ্ট ইয়াৰ জনাবচোন এইটো ক'লোঁ ভাইভাৰ বিষয়ে অকণমান ক'ব ভাইভাটো মানে 5 নম্বৰ থাকে আপোনালোকৰ ৰিটেনৰ পিছত ভাইভালৈ মাতে মানে তো ভাইভাৰ সেয়া ভাইভা আপোনালোকে নিজৰ যদি মেজৰ ছাবজেক্ট থাকে মেজৰ ছাবজেক্টটোৰ ওপৰত মানে নলেজ লৈ যাব লাগিব সেই আপোনাৰ মেজৰ কিহত সেইটো সুধিব তাত মেজৰৰ ওপৰত অকণমান কুৱেশ্যন কৰিব আপোনালোকৰ বাকী আৰু যদি আপুনি ছায়েন্সৰ হয় তেতিয়া আৰ্টছৰ কুৱেশ্যনো সুধিব পাৰে আপোনাৰ পলিটি কিবা কিবি সেনেকুৱাও সুধিব পাৰে মইতো ছায়েন্সৰ আছিলোঁ মই মেথছৰ মেজৰত আছিলোঁ কিন্তু মোক কোৱালিটি কিবা কিবি কথা সুধিছিলে মানে পলিটি ছাবজেক্টৰ অলপ কুৱেশ্যন কৰিছিলে সেই সেনেকুৱাই ডিপাৰ্টমেণ্টেল এক্সাম কেতিয়া আৰু কিমান বছৰ ছাৰ্ভিচ দিয়াৰ পিছত পাৰি হয় সেইখিনি ভালদৰে জনাই দিয়কচোন ডিপাৰ্টমেণ্টেল এক্সামটোৰ কথা এতিয়ালৈকে শুনা নাই মানে আমাৰ ফৰেষ্টত ডিপাৰ্টমেণ্টেল এক্সামটো এতিয়ালৈকেতো পোৱা নাই মই বা যদি হয় ভৱিষ্যতে মই জনাম তাৰপৰা এজনে কৈছে নাইচ থেংক ইউ হয় এইবাৰ এপ্লাই কৰিম ভাবিছোঁ ফাৰ্ষ্ট টাইম ঠিকে আছে এপ্লাই কৰিব লাগে ভালকৈ দৌৰি থাকক শুভেচ্ছা থাকিল ফৰেষ্টাৰ 1 ট্ৰেইনিং কিমান মাহ হয় আৰু এইটো কি লিখিলে জানো HG কৰি পোষ্টিং ট্ৰেইনিং কৰি পোষ্টিংটো ট্ৰেইনিং হয় থাকে নেকি পোষ্টিং তেনেকৈ হৈ কি ট্ৰেইনিং সেনেকৈ হৈ নাথাকে ট্ৰেইনিংটো কি হ'ল আপোনালোকে পোৱাৰ পিছত 3 মাহ ট্ৰেইনিং হ'ব আপোনালোকৰ পুলিচৰ আণ্ডাৰত আছাম পুলিচ বেটেলিয়নত আপোনালোকৰ হ'ব আমাৰ 11ত হৈছিলে দেৰগাঁও 11ত ট্ৰেইনিং হৈছিলে তাত 3 মাহ ট্ৰেইনিং হ'ব 3 মাহ ট্ৰেইনিং হোৱাৰ পিছত আপোনালোকৰ পোষ্টিং হৈ যাব নৰ্মেল ডিভিজনৰ আণ্ডাৰত ৰেঞ্জ বোৰ্ড পোষ্টিং আপোনালোকৰ হৈ যাব ডিভিজন বোৰ্ড তাৰপিছত আপোনালোকৰ ফৰেষ্টৰ ট্ৰেইনিং হ'ব ফৰেষ্টৰ বিষয়ে যি জানিব লাগে সেইবোৰ ট্ৰেইনিং হ'ব জালুকবাৰীত হ'ব তো সেনেকৈ হৈ থাকিব বেলেগ বিশেষ ফিজিকেল ট্ৰেইনিং সেনেকৈ হৈ নাথাকে ফিজিকেল ট্ৰেইনিং এবাৰে হ'ব আমাৰ ফৰেষ্টত বাকী আমাৰ ফৰেষ্টৰ ট্ৰেইনিং হৈ থাকিব ফৰেষ্টৰ বিষয়ে যি জানিব লাগে আপোনালোকৰ সেইবোৰ হৈ থাকিব তাৰপৰা ছাৰ ট্ৰেইনিং কিমান দিন হয় ট্ৰেইনিঙৰ কথা ক'লোৱে আগতে ভাল আছিলে ৰিটেন হৈছিল সেয়াই এতিয়া মানে কি প্ৰথমতে ফিজিকেল পাতিছে আগত তো ৰানিঙৰ ওপৰত ভিডিঅ' এটা বনাবচোন আপুনি কেনেকৈ প্ৰেক্টিছ কৰিছিলে ঠিক আছে এইটো মই ভিডিঅ' এটা বনাই দিম পূৰা কেনেকৈ প্ৰেক্টিছ কৰিব লাগে কিমান দৌৰিব লাগে কেনেকুৱা মটিভেশ্যন ল'ব লাগে এইখিনি কথাৰ ওপৰত ভিডিঅ' এটা বনাই দিম ছাৰ ফটো বেকগ্ৰাউণ্ড ব্লু দিছোঁ কিবা প্ৰব্লেম হ'ব নেকি প্লিজ জনাব ফটো বেকগ্ৰাউণ্ডটো সেইটো এডভাৰটাইজমেণ্টটো যিটো দিছে তাৰ সেই ক্ৰাইটেৰিয়াখিনি চাই ল'ব আপোনালোকে কি মানে কণ্ডিশ্যন দিছে তাত ব্লু হ'লেও ইমান প্ৰব্লেম হ'ব নালাগে বুলি ভাবোঁ চাকৰি পোৱাৰ পিছত ডিগ্ৰী কমপ্লিট কৰা যাবনে নাই চাকৰি পোৱাৰ পিছত ডিগ্ৰী কমপ্লিট মানে এইটোতো প্ৰথমতে ডিগ্ৰী লাগিব আপোনাক ডিগ্ৰী নহ'লে আপুনিতো এপ্লাই কৰিব নোৱাৰিব বাকী MA MSc আপোনালোকে কৰিব পাৰিব দাদা ফাইনেল কাট অফ কিমান গৈছিল ফাইনেল কাট অফৰ কথা সেইটো ক'লোৱেই 31 আবাৰ ৰিটেনত 50+ ধৰিব পাৰে এবাৰ ৰানিং কোনটো মাহত হ'ব ছাৰ এইটো ৰানিংটো এটা ক'ব নোৱাৰি ধন্যবাদ ছাৰ থেংক ইউ
ছাৰ ফাৰ্ষ্ট গ্ৰেড অনত চিলেক্ট হ'বলৈ ফিজিকেল বেছি ইম্পৰ্টেণ্ট নে ৰিটেন বেছি ইম্পৰ্টেণ্ট I complete BSc in mathematics and it's my very first attempt in Assam government uniform exam so please guide এজন কি মেগনেনিমাছ বুলি কোৱা এজনে কমেণ্ট কৰিছে তো ফাৰ্ষ্ট গ্ৰেড ওৱানত এতিয়া ক'বলৈ গ'লে দুইটা ইম্পৰ্টেণ্ট কিন্তু আপোনালোকৰ প্ৰথম ফিজিকেলটো অলপ ইম্পৰ্টেণ্ট কাৰণ কেলৈ প্ৰথমতে ফিজিকেল পাতিব এটা ফিজিকেলত আপুনি যদি পাছ কৰিলেহে আপুনি কি হ'ল ৰিটেন দিব পাব সেইকাৰণে প্ৰথম ফিজিকেলটো গুৰুত্ব দিয়ক পঢ়িও থাকক লগত এই দুইটা ইম্পৰ্টেণ্ট ফিজিকেলটো যদি আপুনি ৰিটেন দিবলৈ পায় তেতিয়া ৰিটেনটো অলপ মানে পুৰা ধুৱাধুই পঢ়ি দিব সেইটো অলপ পুৰা লাগিব তেতিয়া থেংক ইউ দাদা ফৰ দ্য ইনফৰমেশ্যন থেংক ইউ মজা বন্ধু থেংক ইউ মজা বন্ধু থেংক ইউ thanks for valuable information sir I also want to become Assam Forest SI love from Solida thank you শুভেচ্ছা থাকিল ফিজিকেল কিমান কাট অফ যাব পাৰে প্লিজ জনাব এইটো ফিজিকেলটো হোৱাৰ পিছত মই ডিটেইল ভিডিঅ' এটা বনাম কিমান কাট অফ যাব পাৰে ফিজিকেলত কিমান নাম্বাৰ হ'লে ৰিটেনত মাতিব ৰিটেন সেইটো কাট অফ হ'ব আৰু কাট অফটো যাব এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ মাতিব ৰিটেনলৈ তো সেইটো কিমান হয় ফাৰ্ষ্ট গ্ৰেড ওৱানৰ ফিজিকেল মাৰ্ক 32-33 প্লাছ যাব পাৰে কম্পিটিশ্যন বেছি হৈ আছে 32-32 প্লাছ পালে ৰিটেন পাব চান্স আছে এইজনে ঠিক কথাই কৈছে 32-33 যাব পাৰে বা তাতকৈ কমো যাব পাৰে কিন্তু সেইটো চান্স আছে মানে গেম ৱাটছাৰ ফৰেষ্ট গাৰ্ড আৰু গ্ৰেড ওৱানৰ প্ৰমোশ্যন মেক্সিমাম টাইম কিমান লাগে CL আৰু EL কিমান গেম ৱাটছাৰ ফৰেষ্ট গাৰ্ড আৰু গ্ৰেড ওৱানৰ প্ৰমোশ্যন মেক্সিমাম টাইম কিমান লাগে এতিয়া এইটো এতিয়া সোমাই লোৱাৰ পিছত নতুনকৈ এইখিনিত মানে আমি এতিয়া গম পাম কাৰণ কেলৈ আগতে প্ৰমোশ্যনটো অলপ শ্ল' আছিলে এতিয়া সোনকালে প্ৰমোশ্যন হ'ব বুলি কোৱা শুনিছোঁ কাৰণ পোষ্ট আগৰ মানুহখিনি ৰিটায়াৰ হৈ যাব গতিকে চব নতুন নতুন লোৱা লৈছে সেইকাৰণে প্ৰমোশ্যনটো অলপ এতিয়া সোনকাল হ'ব স্পীড হ'ব দাদা কনষ্টেবল গ্ৰেড 3 733 পোষ্ট এটা ভিডিঅ' বনাই দিয়কচোন এইটোৰ ওপৰত ভিডিঅ' এটা বনাম নিশ্চয় বনাম আৰু পুলিচো ওলাইছে APRO কিবাকিবি সেইখিনিৰ ওপৰতো ভিডিঅ' বনাম एग्जामर फिजिकल कौन पहले होगा असम फॉरेस्टर ये तो फिजिकल पहले होगा आपका पहले फिजिकल होगा उसके बाद आपको रिटर्न के लिए बुलाएगा तो फिजिकल आपसे दो उसके बाद रिटर्न हो जाएगा ब्रो एप्लाई प्रिफारेंस एटातহে দি পালো প্ৰবলেম হ'ব নেকি সাইটত পাইছিলো এপ্লাই কাৰেকশন কেতিয়া হ'ব কাৰেকশন কৰিবলৈ দি আছে নেকি এতিয়া যদি কাৰেকশন পিছত দিব থাকে আকৌ কাৰেকশন কৰিবলৈ নটিফিকেশন ওলাব আপোনালোকে যদি এতিয়া কিবা ভুল কৰি পালে তেনেহলে আকৌ চাই থাকিব যেতিয়া নটিফিকেশন আহে নটিচ আহে তেতিয়া আপোনালোকে এটো কাৰেকশন কৰি লব স্যাৰ আপোনালোকৰ সময়ত ফিজিক্যাল মাৰ্কস কাট অফ কিমান গৈছিল ফৰ ৰিটেন এটো ফিজিক্যাল কাট অফ 31 প্লাস গৈছে ফিজিক্যাল টু 31 গৈছে হেতু ৰিটেনত 51 প্লাস গ্ৰেড 1ত ছোৱালী কিমান ফিট জাম ছোৱালী কিমান ফিট মানে 12.5 ফুট 12.5 ফিট মাইলে মানে এক্সেলেন্ট পায় আফটাৰ ট্ৰেইনিং স্যালাৰি কবচোন ক্লিয়াৰলি আফটাৰ ট্ৰেইনিংৰ পিছত স্যালাৰিটো আপোনালোকৰ বাঢ়ি যায় মানে বছৰত দুবাৰ ইনক্ৰিমেন্ট লাগে তো যদিও স্যালাৰিটো অলপ কম হয় মানে গেট পেটো কম হৈ থকা কাৰণে কিন্তু আপোনালোকৰ ট্ৰেইনিং হৈ অহাৰ পিছত মানে স্যালাৰিটো বাঢ়ি যায় সোনকালে বাঢ়ে লং জাম্প এক্সিলেন্ট লাগিবই নেকি লং জাম্পটো এক্সিলেন্ট লাগিবই বিশেষকৈ মানে কি লৰাসকলৰ কাৰণে লৰাখনৰ কম্পিটিশনটো বেছি হয়তো তো লং জাম্পটো আপুনি এক্সিলেন্ট মাৰিলেহে আপোনাৰ 30 প্লাস আহিব লাগিবই হেতু জুৱা ভ্যাকেন্সিত কিমান কাট অফ গৈছিল ব্ৰো এটো কলুই ফিজিক্যাল কেতিয়া হ'ব দাদা আসাম ফৰেষ্ট ফিজিক্যালটো এতিয়া ক'ব নোৱাৰি জুন জুলাই হ'ব পাৰে ৰিটেন আগত নে পিছত ৰিটেন আগত হ'ব স্যাৰ পিএটি কাট অফ কিমান মান যায় পিএটি কথা কলুই 31 প্লাস যাব ফৰেষ্টাৰ গ্ৰেড 1ত এবাৰ ফাৰ্স্ট ৰিটেন হ'ব নেকি নহয় ফিজিক্যাল হ'ব স্যাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটিৰ পৰা গ্ৰেজুৱেচন কৰা হলে ফৰেষ্টাৰ গ্ৰেড 1 বা ফৰেষ্ট গাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰে নেকি পাৰিব আপোনাৰ গ্ৰেজুৱেচন থাকিলে হ'ল গ্ৰেজুৱেচন থাকিলে জোপা কৰিলো হলো আপুনি পাৰিব স্যাৰ পিআৰসি লাগিব নেকি পিআৰসি লাগিব তো এইখিনিয়ে কমেন্ট আৰু বিশেষ থাকিলে মই ভিডিঅ' বনাই দিম আপোনালোকক জনাই দিম কিবা থাকিলে কমেন্ট কৰিব সো ধন্যবাদ আজিলে ধন্যবাদ আপোনালোকৰ যদি বিশেষ কিবা জানিবলগীয়া থাকে আৰু মোৰ ইনষ্টাগ্ৰামৰ একাউণ্টৰ লিংকটো মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম তো আপোনালোকে তাত গৈ পিনে মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিব বিশেষ কিবা থাকিলে মানে ফলো কৰি দিব আৰু মই ভিডিঅ' এইকেইদিন ডেইলি দি থাকিম ইনফৰমেটিভ যি মই জানো বা আপোনালোকক
সুবিধা হ'ব, সহায় সহযোগিতা হ'ব। তো আপোনালোকে ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল নটিফিকেশ্যনটো অন কৰি ৰাখিব, যাতে মই ভিডিঅ' দিয়াৰ লগত আপোনালোকৰ মানে নটিফিকেশ্যনটো যায়। তো সেয়াই, আজিলৈ ধন্যবাদ।